যদি এজন শুদ্ধ সত্যৰভাৱে ভগৱন্তক ভজনা কৰা ভকত হয় তেওঁ বাক্য কেতিয়াও বিফলে নাযায় আমাৰ দৰে ভকত হ'লে হাজাৰ ক'লেও সেই বাক্য কামত নিদিব সেই কথাটো উল্লেখিত হৈছে যা হওক সেয়েহে দেৱগণক এতিয়া বিশ্বৰূপে কৈছে যদি তোমালোকে কোৱা যে আমাৰ দেৱগণক যদি তুমি শিষ্য বনাই লোৱা বা মই তোমালোকৰ গুৰু হওঁ তোমালোকে মোক বহুত ধন দিবা সেই ধনৰ মোক কোনো প্ৰয়োজন নাই কাৰণ যা অন্ন খায় আমি এই প্ৰভু ভগৱন্তক তপস্যা কৰা বা ধৰ্ম ৰক্ষা কৰা সুবিধা পাইছোঁ আজি দেৱগণক কৈছে যে হে দেৱগণ তোমালোকৰ অন্ন খাই আমি শান্তি মনে ঈশ্বৰক আৰাধনা কৰিছোঁ গতিকে তোমালোকৰ পৰা কেনেকৈ মই ধন ল'ম আৰু জানি ল'বা যদি তোমালোকে শিষ্য মানা মই গুৰুৱে হ'লোঁ তোমালোকে ধৰি ল'লোঁ মোক বহুত ঐশ্বৰ্য বিভূতি দিবা সেই ধৰণে যদি ক'ব বিচৰা তুমি অনেক পুণ্য কৰিবা তেনেহ'লে সেয়াও হ'ল মিছা আৰু তোমালোকে যদি ক'ব বিচৰা যদি ধন নোহোৱাৰ এজন ব্যক্তি কোনো মূল্য নাই তে এই কথাৰো মিছা অৰ্থাৎ আমি জ্ঞানৰ মাৰ্গেদি এইটো কথাৰো মিছা কিন্তু বৰ্তমান কলিযুগত মানুহক ধন লাগিব চলিবলৈ কিন্তু এখোপা আমাক প্ৰয়োজন নাই চলিবলৈ খাবলৈ কৰিবলৈ বিভিন্ন খৰচ পাতিৰ কাৰণে আমাক অলপ ধন টকা পইচা লাগিব তে অনেক ধন বিচৰা আমাৰ প্ৰয়োজন নাই কাৰণ আপোনালোকে চাব বেছি ধন থকা সকলৰ সুখ শান্তি ক'ত আছে কোনো দিনাখন সুখ শান্তি নাই সেইসকলৰ মুখখন এনিটাইম শুকায়ে থাকে তাৰমানে টেনশ্যনৰ ওপৰত টেনশ্যন ইয়াত সোমোৱাই দিল টকা ত'ত সোমোৱাই দিল টকা ত'ত পাবলগীয়া থাকিল ক'ৰবাত দিবলগীয়া থাকিল এনিটাইম মুখখন শুকাই থাকে যিসকলৰ কৈছে ন প্ৰভু আকালো নাই ভঁৰালো নাই সেইসকলৰ মুখত সদায় হাঁহিটো আনন্দ থাকে আৰু সেইসকলে পৰিয়ালকো উপযুক্তভাৱে সময় দিব নোৱাৰে এইটো শাস্ত্ৰই কৈ আছে আমি কোৱা নাই গতিকে সেইকাৰণে আমি মনুষ্যৰ জন্ম লাভ কৰিছোঁ খাবলৈ এমুঠি অন্ন বৰ্তমান সমাজত যুগৰ অনুসাৰে চলিবলৈ কেইটামান অকণমান ধন আমাক প্ৰয়োজন আছে অজস্ৰ ধন প্ৰয়োজন নাই আজি দেৱগণক বিশ্বৰূপে সুন্দৰভাৱে বুজাই দিছে কাক বুজাইছে আমাৰ সমস্তক বুজাইছে কৈছে গৃহস্থসকলে পথাৰত খেতি কৰে এতিয়া আমি সকলোৱে খেতি কাৰ্য কৰিছোঁ এই যেতিয়া উপযুক্ত সময়ত আঘোণ পুহত খেতি হ'ব সেই খেতি আমি কি কৰিম কাটি কৰি ঘৰলৈ চপাই আনিম অনাৰ পিছত তাত শুকুৱাই কৰি আমি মিলত আগতে ঢেঁকী আছিল বাৰু এতিয়া মিলত আমি বানাই কৰি অনাৰ পিছত আমি কি কৰোঁ সেইকেইটা অন্নক আমি ভগৱন্তক নিবেদন কৰোঁ অৰ্থাৎ দেৱগণক আজি কৈছে যে সেয়াৰ অন্ন কি কৰা যায় মাধৱক নিবেদন কৰা যায় আৰু তোমালোক দেৱগণক তোমালোক পিতৃ তোমালোকক নিবেদন কৰা যায় তাৰ পিছতহে আমি সকলে বিপ্ৰসকলে গ্ৰহণ কৰোঁ তেবে কৃষ্ণ কৰান্তৰ বিপ্ৰক পৰিতান হেন জানি কৃষক যুঁজিবোৰ যজমান তেতিয়াহে আমাক কি কৰে যে আমাৰ বিপ্ৰসকলক অৰ্থাৎ ভক্তসকলক ভগৱন্তই তেনেভাৱে কৰিলেহে কি কয় কৃপা কৰে কি কৰিলে আমি যি বস্তুৱে নহওক খাদ্য আমি ভগৱন্তক নিবেদন কৰি যদি খাওঁ তেনেহ'লে আমাৰ ভগৱন্তই কৃপা কৰিব যি কৰ্মই নকৰোঁ ভগৱন্তক যদি নিবেদন কৰোঁ তেহে ভগৱন্তই আমাক কৃপা কৰিব আজি বিশ্বৰূপে দেৱগণক কোৱাৰ চলে আমাৰ মনুষ্যগণক বুজাই দিছে আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ আনু কাৰ্য বোলা যত হাৰি বুকলে যত মানে পাৰো ধনে প্ৰাণে বুদ্ধি বলে জয় কৃষ্ণ এতিয়া পুনৰ বিশ্বৰূপে ইন্দ্ৰৰ প্ৰমুখ্যে দেৱগণক কৈছে যে আজি তোমালোকে যিখিনি ক'ব বিচাৰিছা এয়া হ'ল আমাৰ বিপ্ৰসকলৰ কৰ্ম নহয় বা আমাৰ এই কৰ্ম নহয় বা আমি এই প্ৰকাৰে বা এই ধন নিবিচাৰোঁ কিন্তু এটা কথা আৰু যি ব্ৰাহ্মণে ধন লোভ কৰি কৰ্ম কৰিব যিমান দিবা তাতোধিক বেছি পাবলৈ ইচ্ছা কৰে কিন্তু যিসকল একান্ত ভকত আমাৰ ভকতৰ মাজত আছে সেইটো যিসকল কৃষ্ণ একান্ত ভকত ভগৱন্তই য'ত যি মিলাই তাতে মানে কি কৰে তেওঁ
সন্তুষ্টি হয় আৰু যিসকল হৈছে ভকত ৰূপী সেইসকলক যিমান দিয়ে আৰু পাবলৈহে ইচ্ছা কৰে আজি এই কথাটো মনত পৰিছে এতিয়া আপোনালোকে দেখিছে মোবাইলবোৰত চাইছে বিভিন্নজন ব্যাখ্যাগুৰু আছে বাহিৰৰ আমাৰ বৰ্তমান সময়ত সমস্ত ঠাইতে ভাগৱত অনুষ্ঠান হৈছে এই অনুষ্ঠানৰ মাৰ্গে যেতিয়া এজন ব্যাখ্যাগুৰু পাঠৰ গুৰুক নিমন্ত্ৰণ কৰা যায় আগতে কি কৰে জানে হেল্ল কৰিলে প্ৰভু আপোনাৰ ডিমাণ্ডটো কওকচোন বুলি কয় এতিয়া আমাৰ সমাজবোৰে কি কৈছে এছাম ভকতক মানে লুভিয়া কৰি পেলাইছে তে আমালৈ ফোন আহিলে আমাক খুদে আমি ডাইৰেক্ট কওঁ যে প্ৰভু তেনেকৈ কৈছে তেলে আপোনালোকৰ অনুষ্ঠানটো যাব নোৱাৰিব কিন্তু আমাৰ ডিমাণ্ড আছে আমি তিনিটা সত্ৰ ৰাখোঁ সদায় এক নম্বৰ হ'ল আপোনালোকৰ যিটো মাইকফোন ব্যৱহাৰ কৰিব সেইটো ভাল কৰিব 2 নম্বৰ যিকণ সময় আমি আপোনালোকৰ মাজত থাকি প্ৰভু ভগৱন্তৰ গুণনাম কীৰ্তন কৰিম আপোনালোকে একান্তভাৱে শ্ৰৱণ কৰিব 3 নম্বৰ ডিমাণ্ড হৈছে যে যি ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশলৈ যোনটো স্কন্ধৰ যি আখ্যান লয় সেই আখ্যানৰ মাৰ্গে আপোনালোক সমস্ত আমাৰ সমস্তলৈ যি উপদেশ প্ৰদান কৰে যিমান পাৰে আপোনালোকে জীৱনত প্ৰয়োগ কৰিব এয়া আমাৰ ডিমাণ্ড আমি এনেকৈ অনুষ্ঠান কৰি থৈ আহিছোঁ এতিয়া চাওক এই কথাটো যদি আপোনালোকে কাৰোবাক সুধে কিমান দিব লাগিব আজি বৰ্তমান যুগৰ মানুহ সুবিধা ল'বই এই কথাটো উল্লেখিত কৈছে আজি বিশ্বৰূপে কৈছে যে এয়া হ'ল মোৰ কৰ্ম নহয় মোৰ বৃত্তি নহয় যে যিসকলে এই ধনক আশা কৰে ধন আশা কৰি ভগৱন্তক ভজে সেইসকলৰ কেতিয়াও কল্যাণ নহয় সেই কৈছে অজ্ঞেশে হৰিষ কৰে যজ মান পায় মূৰ মনে কিঞ্চিতকো বাঞ্ছা তাতো নাই সেইসকলক অজ্ঞান বুলি কৈছে যিসকলে আমি দেখিছোঁ জ্ঞান ডাঙৰ ভকত ধন লোভ কৰি আহিছে সেইসকলক আজি ভাগৱতৰ 6ষ্ঠ স্কন্ধৰ অজামিল আখ্যানত বিশ্বৰূপে দেৱগণক কৈছে সেইসকল অজ্ঞানী আৰু মই সেই বাঞ্ছা কেতিয়াও নকৰোঁ আৰু তোমালোকে কি ক'ব বিচাৰিছা মই অল্পজনে আখি বুলিব বচন মই এজন অল্পমতি মই তোমালোকক কি উপদেশ দিম মোৰতো উপদেশ দিয়া কোনো খাদ্য শক্তি নাই মই নিজেই জ্ঞান শূন্য তোমালোকক জ্ঞান দিয়া মোৰ শক্তি নাই আৰু হে দেৱগণ কেৱল তোমালোকে কোৱা যে তোমালোকৰ অন্ন খাই মই জীয়াই আছোঁ গতিকে পুত্ৰ হিচাপে পিতৃসকলক কি কৰ্মত মই সহায় কৰিব পাৰোঁ কেৱল তোমালোকে মোক আজ্ঞা কৰা সেইকাৰণে কৈছে আজ্ঞাপৰ ভকতি আজ্ঞাৰ অবিহনে কোনোজন ব্যক্তিয়ে একো কৰ্ম কৰিব নোৱাৰে আজি আপোনালোকৰ অনুষ্ঠানত আমি একত্ৰিত হৈছোঁ আপোনালোকে যদি আমাক আজ্ঞাকণ দি নথলহেঁতেন আমি আহি এই আসনত বহিব নোৱাৰোঁ আমি কৰা কৰ্ম আমাৰ এই সংগী ভকতৰ মাজতে বহুজন আছে কৰিব পৰা কাৰণ এয়া হৈছে আপোনালোকৰ ভকতানীসকলক আজ্ঞাৰ ক্ষয়ধাৰ্য কৰিহে আমি কৰ্মকণ কৰি আছোঁ কাৰণ এখন সমাজত আজ্ঞা নহ'লে কেতিয়াও কোনেও কৰ্ম কৰিব নোৱাৰে আজি মেধি প্ৰবৰ্জনৰ আজ্ঞা কৰাৰ বাবে কৈছে এতিয়া আমাৰ চাওক সপ্তাহে মেধি সলনি হৈ থাকে মাজে মাজে হয়নে বাৰু কাৰণ এইটো ভকতৰ আজ্ঞা নহ'লেতো আগৰজনে কৰিব লাগিলেহেঁতেন বোলে নাই আগৰজন নাই যেতিয়া নহ'বই আজি নিবেদন ভগৱন্তক এয়া হৈছে আজ্ঞা সেইকাৰণে কৈছে আজি তোমালোকে আজ্ঞা কৰা মই তোমালোকক কেনেভাৱে কি সহায় কৰিব পাৰোঁ তোমালোকে কোৱা মই ধন দি সহায় কৰিব পাৰোঁ কিবা শক্তি দেহৰ শক্তিয়ে সহায় কৰিব পাৰোঁ নে কিবা মই বুদ্ধিয়ে সহায় কৰিব পাৰোঁ কেৱল তোমালোকে মোক আজ্ঞাৰ কৰা আহক যে এতিয়া বিশ্বৰূপে আজ্ঞা বিচাৰিছে ইন্দ্ৰৰ পৰা ইন্দ্ৰই বিচাৰিছে বিশ্বৰূপক গুৰু হিচাপে এতিয়া কেনেভাৱেনো আগবাঢ়ে পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ বিশ্বৰূপে হিৰংগী কাৰক দেৱগণে বৰিলা ভৈ লণ্ড পুৰোহিত কৰি
চিৰন্ত কাৰ্য যত গুৰুৰ বিহিত এহি নাৰায়ণ কবচক কহিও ক চৰণে শৰণ লৈলো নিস্তাৰিও মোক ৰাজাৰ বচনে শোক ভৈলা আনন্দিত হাঁহিয়া বুলন্ত ধন্য ধন্য পৰীক্ষিত জয় কৃষ্ণ পৰীক্ষিতক কৈছে সুন্দৰভাৱে সুগুৰুদেৱে যে এনেভাৱে যেতিয়া গুৰু ভজাৰ পিছত দেৱগণক বিশ্বৰূপে সেই নাৰায়ণ কৱচ প্ৰদান কৰিলে আৰু সেই নাৰায়ণ কৱচ পাই ইন্দ্ৰই দৈত্যসকলৰ লগত যুদ্ধ কৰি দৈত্যসকলক পৰাজয় কৰি পুনৰ তেওঁ অমৰাৱতী ৰাজ্য ঘূৰাই পালে আৰু তেওঁলোকৰ হেৰুৱা যিমানবোৰ ঐশ্বৰ্য বিভূতি সমস্ত ঘূৰাই পালে আৰু এনেভাৱে আনন্দৰ মনে ইন্দ্ৰই সেই স্বৰ্গ ৰাজ্যৰ ভোগ কৰিলে তে এই কথাখিনি শুনাৰ লগে লগে পৰীক্ষিত মহাৰাজে সুগুৰুদেৱক কৈছে হে গুৰুদেৱ তুমি মোক কি কৰিলা এই কৃষ্ণ কথা শুনাই যেনেকৈ এজন মৃতকৰ অৱস্থাত এজন মনুষ্যক অমৃত খুৱাই অমৰ কৰা দৰে তুমি মোক অমৰ কৰিলা আমিও কম ভাগ্যৱন্ত নহয় আমি অমৰ হ'বলৈ গৈ আছোঁ সকলোৱে কাৰণ এতিয়া আমি অমৃত পান কৰি আছোঁ প্ৰতি সপ্তাহে আৰু মাজে মাজেতো কৰি থকাই যায় এয়া অমৃত পান কৰিছোঁ সেই কৈছে মৰা মুখত তুমি অমৃত ঢালিলা আৰু হে গুৰুদেৱ যে এই নাৰায়ণ কৱচ যে শশীপতিয়ে পালে লীলা কৰি দৈত্যসকলক বধ কৰি তেওঁ জয় লাভ কৰিলে যে এই নাৰায়ণ কৱচটো মোক অকণমান কোৱা এতিয়াৰ পৰীক্ষিতে সুগুৰুদেৱক কৈছে যি নাৰায়ণ কৱচ পালে ইন্দ্ৰই বিশ্বৰূপৰ পৰা আজি সেই নাৰায়ণ কৱচ মোক কোৱা মই তোমাৰ চৰণত শৰণ লৈছোঁ যে এই পৰীক্ষিতৰ কথা শুনি সুগুৰুদেৱে আনন্দৰ মনে হাঁহি হাঁহি আজি কি কৈছে পৰীক্ষিতক ধন্যবাদ দিছে যে আমিও আজি এই সুযোগতে 2 বছৰ পাৰ হৈ 3 বছৰ চলিছে আপোনালোককো ধন্যবাদ দিছোঁ সেই কৈছে তাৰাসবে পূজ্য তাৰাসবে ধন্য তাৰাসে সুহৃদ জন কলি যুগে হৰি আনকো বোলাবে আপোন কৰে কীৰ্তন আপোনালোকে যদি এই অনুষ্ঠান আয়োজন নকৰিলহেঁতেন আজি এই কৃষ্ণ কথা আমি গাবলৈ ক'বলৈ বা আপোনালোকৰ গুৰু সমস্ত সেৱকৰ সুবিধাখন কেতিয়াও নাপালোঁ হয় আহক ইয়াৰ পিছতে এতিয়া সেই গুৰুদেৱে অৰ্থাৎ সুগুৰুদেৱে পৰীক্ষিতক সেই মহামন্ত্ৰ উল্লেখিত কৰিব গৈছে আমি সমস্তই সেই নাৰায়ণ কৱচ শ্ৰৱণ কৰোঁ জয় কৃষ্ণ সৰ্বদাই কৰন্ত
অরাম রাম স্থলে রাখন্তু গতি বিক্রম যে দমন আকাশত বিশ্বরূপে করন্তু রক্ষণ অরাম দুগম সংকট বান দাৰুণ সংগ্ৰামে মুক ৰক্ষা কৰন্তু নৰসিংহ নামে অৰম যজ্ঞ পৰাহৰ ৰূপে ৰাখন্তু পথত যিটো উধাৰিলা ভূমি প্ৰলয় স্বৰ্গত ৰাখুন্ত মুকৌ নৰকি পাময় যুগ ভস্ত্ৰ দুখত ৰাখন্তু দত্ৰাতয় অন্য দেৱ ভয়ত ৰাখন্তু হয় গীব অকৃষ্ণ পূজা ছিদ্ৰত নাৰদ সদাশিৱ নৰকত হন্তে ৰাখুন্তুক মহাহৰি অপথ্য ভোজনে ৰাখুন্তুক ধনন্তৰী ক্ষুধা তৃষ্ণা লোভ মোহ শীতৌষজত ঋষভে ঈশ্বৰে মোক ৰাখুন্তু সতত যজ্ঞে ৰাখুন্তুক মোক কওঁ লোকৰ কলংকত বলভদ্ৰে ৰাখুন্তুক দুৰ্ঘট কালত অনন্তে ৰাখুন্তু মোক সৰ্পৰ বিষত ভগৱন্তে ব্যাসে ৰাখুন্তু অজ্ঞানত বুদ্ধে ৰাখুন্তুক পাখণ্ডৰ বিবাদত কল্কি ৰাখুন্তুক কলিমল পাতে কওঁ প্ৰভাত কেশৱে ৰাখুন্তু গদাধৰি গোবিন্দে ৰাখুন্তু মোক অবেনু বাইদ কৰি জয় কৃষ্ণ। এতিয়া সেই নাৰায়ণ কৱচ যি মন্ত্ৰ আজি পৰীক্ষিতক সুগুৰুদেৱে কৈছে আৰু আমাৰ সমস্ত আগত উল্লেখিত কৰিছে। আমি যেতিয়াৰ বিপদৰ সময়ত যিকোনো বিপদ আহিব পাৰে সংকটৰ সময় কেৱল আমি মাধৱক ভগৱন্তক স্মৰণ কৰিব লাগিব। এয়া প্ৰথম মন্ত্ৰ প্ৰথম শব্দটো হৈছে বিপদৰ সময়ত আমি ভগৱন্তক স্মৰণ কৰিব লাগিব। আয়ো উপায় বুলি কাৰোবাক পৰিয়ালক মাতিলে আমি ৰক্ষা নেপাম। তাৰ প্ৰমাণ গজেন্দ্ৰ। যা হওক কৈছে পৰমৰ ৰহস্য কৈছে পঢ়িব ভকতিভাৱে মহাযত্ন কৰি। ভগৱন্তৰ নাম অযত্নেও ল'লে নহ'ব, মহাযত্নে আমি স্মৰণ কৰিব লাগিব। আৰু সেইজন ভগৱন্তক ক'ব লাগিব মুকৰ ৰক্ষা সৰ্বদাই কৰোন্তুক হৰি। লগে লগে গৰুড় স্কন্ধত আহি ভগৱন্তই সেইজন ভকতক কৃপা কৰিব। গজেন্দ্ৰক কৰিলে সংকটৰ সময়ত পোৱাৰ লগে লগে ভগৱন্তক স্মৰণ কৰি দিয়াৰ লগে লগে গৰুড়ত আহি গাহৰ মুখৰ পৰা গজেন্দ্ৰক উদ্ধাৰ কৰিলে। আৰু সেইজন ভগৱন্তই কেৱল শংখ চক্ৰ গদা পদ্ম ধৰি তেওঁ আহি উদ্ধাৰ কৰিব। আৰু যেতিয়া আমি জলত প্ৰৱেশ কৰোঁ, ধৰি লওক ক'ৰবাত নাৱত পাৰ হ'ব লগা হ'ল, হয়নে বাৰু কলং কপিলিত ক'ৰবাত পানীত আৰু কাৰণ একাঠু পানীতো মানুহ মৰা একত আছে, হয়নে বাৰু। গতিকে সেই জলত নামাৰ লগে লগে তাত কোন থাকে? বৰুণ দূত, সেই অসুৰসকল থাকে। সেই অসুৰসকলৰ পৰা পৰিত্ৰাণ পাবলৈ আমি যিজনাৰ প্ৰভুৱে বেদ উদ্ধাৰ কৰিছিল জলৰ মধ্যৰ পৰা, হয়নে বাৰু, সেইজনৰ নাম ল'ব লাগিব। আমি খোৱা সময়ত ল'লে নহ'ব। কৈছে মৎস্যৰূপী ভগৱন্তক স্মৰণ কৰিব লাগিব জলত, তেহে আমাৰ সেই জলৰ পৰা আমি উদ্ধাৰ পাম। কাৰ হাতৰ পৰা? বৰুণ দূতৰ অসুৰ হন্তে মুক ৰাখুন্তুক মৎস্যৰূপী ভগৱন্তে। আৰু যেতিয়া আমি থলত ভ্ৰমণ কৰিম তে এই থলত আমি ব্ৰাহ্মণৰূপী ভগৱন্তক আমি কি কৰিব লাগিব? স্মৰণ কৰিব লাগিব। যিজনা ব্ৰাহ্মণৰূপী ভগৱন্তই তিনি তৈলোক মানে তিনি পদ ভূমি বলিৰ ওচৰত মাগি তিনি তৈলোক দখল কৰিছিল। সেইজন ব্ৰাহ্মণৰূপী ভগৱন্তক আমি এই স্থলত আমি স্মৰণ কৰিব লাগিব। আৰু আকাশত কেৱল বিশ্বৰূপেহে ৰক্ষা কৰিব পাৰে। কথাই কথাই মনত পৰিছে বিমান যিটো দুৰ্ঘটনা ঘটিছিল কেৱল এজন বাচিছে। ইয়াৰ অৰ্থ হ'ল কি? সেইজনে হয়তো এই মহামন্ত্ৰৰ কথা জানিছিল। তেওঁ বিমানত যাওঁতে বিশ্বৰূপক স্মৰণ কৰিছিল, তেওঁ বাচি গ'ল। 200জন আছিল নহয় জানো বাৰু, তাৰ মাজত তেওঁ এজন বাচি গ'ল। যেতিয়া আকাশত ভ্ৰমণ কৰা যায় বিশ্বৰূপেহে ৰক্ষা কৰিব পাৰে। আৰু দুৰ্গম সংকট দাৰুণ সংগ্ৰামৰ সময়ত
সেইজন নৰসিংহ ৰূপী ভগৱন্তই ৰক্ষা কৰিব সেইজনক আমি স্মৰণ কৰিব লাগিব আৰু যজ্ঞৰ কৰা সময়ত বা পথত ভ্ৰমণ কৰোঁতে ক'বলৈ যাত্ৰা কৰিলোঁ পথত গৈ আছোঁ আৰু তেতিয়া আমি বৰাহৰূপী ভগৱন্ত যিজনা ভগৱন্তই এই পৃথিৱী উদ্ধাৰ কৰিছিলে সেই পৃথিৱীত আমি খোজকাঢ়ি বা ভ্ৰমণ কৰিম গতিকে আমি বৰাহৰূপী ভগৱন্তক স্মৰণ কৰিব লাগিব আৰু অন্যদেৱ ভয়ত নাৰদ সদা কি কৈছে ৰাখন্ত হয় গীত অন্য দেৱ দেৱী ভয় খাব লগা কিবা ভয়ত পৰিত্ৰাণ পাব লগা হ'লে কেৱল হৰিগীৱ নাম ল'ব লাগিব এই যে আমাৰ প্ৰভুসকলে এতিয়া কৃষ্ণ কৰ্মখিনি কৰা জানো প্ৰভু আপুনি যে কৰি থৈ আহিলে খালি আপুনি অহা সময়ত এটাই ক'ব লাগিব নাৰদ সদাশিৱ কৃষ্ণ পূজা সিদ্ধত নাৰদ সদাশিৱ এতিয়া আমি সদায় গুৰু কৰ্ম কৰোঁ অৱশেষত কাৰ্য কৰি কৰ্মখিনি কৰি আহোঁ ওলাই আহোঁতে তিনিবাৰ স্মৰণ কৰি দিলে হ'ল মনতে নাৰদ সদাশিৱ নাৰদ সদাশিৱ ইয়াতে উল্লেখিত কৈছে অন্যদেৱ ভয়ত ৰাখোন্তু হয় গীত কৃষ্ণ পূজা সিদ্ধত নাৰদ সদা শিৱ নৰকহন্তে ৰাখোন্তোক মহাহৰি অপত্য ভোজনে ৰাখোন্তু ধনন্তৰী এতিয়া নৰকৰ পৰা উদ্ধাৰ পাবলৈ মহাহৰিয়ে ৰক্ষা কৰিব সেইকাৰণে আমি নৰকলৈ যাব নালাগে কাৰণে সকলোৱে একত্ৰিত হৈ মহাহৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰিছোঁ ইয়াৰ অৰ্থ হৈছে সেয়ে নৰকলৈ আমি যাব নালাগে নৰকৰ পৰা আমি ৰক্ষা পাম আৰু কৈছে অপত্য ভোজনে ধৰি ল'লোঁ ক'ৰবাত খাদ্য খাওঁতে এইবিলাক গুৰু বাক্য আছে সেইকাৰণে বহল কৰি দিয়া নাই প্ৰত্যেকৰ লগতে আছে লোৱাসকলৰ লগত আছে এতিয়া খাদ্য যে খুচি কৰি খাব পাৰে সেয়াই গতিকে এটা মন্ত্ৰৰ কথা দিলে ধৰি ল'লোঁ কোনোজনৰ গুৰু মন্ত্ৰও নাই গুৰু ওচৰতো যোৱা নাই ক'ৰবাত খাদ্য খাব লগা হ'ল এতিয়া তেওঁ মনটো উচপিচ নাখালেও নহয় এই ধনন্তৰী নামত যদি তিনিবাৰ খাদ্যকণ শুদ্ধি কৰিলেও তেওঁ খাই আহিব পাৰিব গম পালেনে সেইবিলাকৰ আৰু এটা কথা আছে এতিয়া আমি দেখোঁ আমাৰ লগত দুই চাৰি সংগীয়ে কয় কেতিয়াবা এই গুৰু বাক্য আছে পাই দিয়ক শুদ্ধি কৰি খাবলৈ আৰে চবতে নোৱাৰিব কৈছে বিপদে নিয়ম নাস্তিক বিপদৰ সময়ত ক'ৰবাত আপোনালোক আমি সমস্তই এসাঁজ খাব পাৰোঁ তাকো কিন্তু আমি ভগৱন্তক স্মৰণ কৰি ভগৱন্তক তাকেই নিবেদন কৰি আৰু আমি গুৰু বাক্যই শুদ্ধি কৰি খাব পাৰোঁ এদিন এসাঁজে যদি খাই আহিলোঁ তেনেহ'লে আমি পিছদিনাখন এটা দিন লঘোণ খাটিব লাগিব তেহে কিন্তু কাম দিব বোলে খাই আহিলোঁ আৰু গুৰুৰ মন্ত্ৰদি শুদ্ধি কৰি ল'লোঁ খালোঁ আৰু ঘৰত আহি আকৌ খাই আছোঁ নহ'ব এটা দিন আমি লঘোণ খাটিব লাগিব তেতিয়াহে কিন্তু সেইকণ আমাৰ শুদ্ধি হ'ব সেই উল্লেখিত কৰিছে যা হওক এনেভাৱে কৈছে সেই অপত্য ভোজনত ধনন্তৰী নাম ল'ব লাগিব আৰু ধৰি লওক খুব ভোক লাগিছে খুব পিয়াহ লাগিছে খুব গৰম লাগিছে খুব ঠাণ্ডা লাগিছে সেইখিনি সময়ত আমাক কাৰ নাম ল'ব দিছে জানে কৈছে ক্ষুধা তৃষ্ণা লোভ মোহ শীত উচ্চ যত ঋষভ ঈশ্বৰে মোক ৰাখোন্তু সতত এই ফাঁকি কিন্তু প্ৰমাণ জীৱনত পাই গৈছে বহুত খুব গুৰতে বতাই কৈ থাকোঁ খাবলৈ মাতি থাকিলে এই হ'ব ৰ গৰম কয় বহুতে গৰম নালাগে নেকি দুখ নালাগে নেকি কষ্ট নালাগে নেকি এই ঋষভ ঈশ্বৰে কিন্তু ৰক্ষা কৰে এই ফাঁকিও আমি ল'ব লাগিব থৈছোঁ এতিয়া এনেকুৱা জেগাত পিয়াহ লাগিছে খাবলৈ পানী নাই ঋষভ ঈশ্বৰক তিনিবাৰমান স্মৰণ কৰক লাহে লাহে যদিও শৰীৰটো অলপ কষ্ট পাই আছে সেইখিনি সময়ত অকণমান এনাৰ্জি পাব কাৰ নামেদি ঋষভ ঈশ্বৰ নামেদি অকণমান এনাৰ্জি দিব সেইখিনি সময়ত পিয়াহটো অলপ মৰি থাকিব ভোক লাগি থাকিলেও ভোকটো অলপ কমিব আৰু কৈছে লোভ লাগিছে খুব কিবা এটা বস্তু দেখি খাওঁ লাগিছে ধৰি ল'লে ৰাস্তাইদি গৈ থাকোঁতে হোটেলত থকা মিঠাইকেইটা লোভ লাগিছে নাই নহ'ব লগে লগে ঋষভ ঈশ্বৰ নাম লওক লোভটো কমি যাব সেই কৈছে যজ্ঞই ৰাখোন্তোক মোক লোকৰ কলংকত লোকসকলে যে কলংক দিয়ে কলংকিত কৰে তেতিয়া যজ্ঞৰূপী ভগৱন্তহে ৰক্ষা কৰিব সেইজনক স্মৰণ কৰিব লাগিব আৰু দুৰ্ঘট কালতৰ কেৱল বলভদ্ৰ নাম ল'ব লাগিব অনন্তই ৰাখোন্তোক মোক সৰ্পৰ বিষত ভগৱন্ত ব্যাসে ৰাখোন্তোক অজ্ঞানত যে অনন্তই ৰক্ষা কৰিব সৰ্পৰ বিষৰ পৰা আৰু যেতিয়া আমাৰ অজ্ঞানতা আহে তেতিয়া আমি ব্যাসৰ নাম ল'ব লাগিব কাৰণ ব্যাসে সকলো শাস্ত্ৰ ৰচনা কৰিছে সকলো জ্ঞান প্ৰদান কৰিছে সমস্ত লোককে গতিকে আমি অজ্ঞানী ভাৱ আহিলে কেতিয়াবা এনেকুৱা হয় নিজৰ জীৱনত কৰি থকা কৰ্মবিজ্ঞ অজ্ঞানীদয় হৈ যায়গৈ স্বভাৱ চৰিত্ৰবিলাক অজ্ঞানীদয় আহে লগে লগে আমি ব্যাসৰ স্মৰণ কৰিব লাগিব বুদ্ধে ৰাখোন্তোক পাখণ্ড বিবাদত
পাখণ্ডসকলে দুনিয়াৰ বিবাদ দিব, অপবাদ দিব, অপমান কৰিব, তেতিয়া আমি বুদ্ধৰূপী ভগৱন্ত নাম ল'ব লাগিব। আৰু এই কলি পাপৰ পৰা ৰক্ষা পাবলৈ কেৱল কল্কিয়ে ৰক্ষা কৰিব পাৰিব। কাৰণ কলি শেষত কল্কি অৱতাৰ হ'ব, সকলোবোৰ লোক পাপৰ মতি হ'ব, সকলোকে সেইজন ভগৱন্তই দেৱদত্ত ঘোঁৰাত উঠি ঢাল তৰোৱাল লৈ পৃথিৱী ভ্ৰমণ কৰি এফালৰ পৰা মেলছসকলক কাটি বুন্দামা কৰিব। কোনসকল মেলছ? আমিও হ'ব পাৰোঁ, আপোনালোকো কোনোবা হ'ব পাৰে, যদি আমি পাপ কৰ্মত লিপ্ত হৈ আছোঁ। সেইজনে হৈছে আমি কি হ'ম? যে কিয় পাপী হ'ম। আৰু সেইজনকে কোনে কৰিব? কল্কিয়ে বধ কৰিব। সেইকাৰণে কল্কি নাম ল'ব দিছে পাপৰ পৰা পৰিত্ৰাণ পাবলৈ। আৰু ৰাতিপুৱা শুই উঠাৰ লগে লগে সেইজন কেশৱ গোবিন্দ নাম ল'ব দিছে। ৰাতিপুৱা উঠাৰ লগে লগে ফটকৈ উঠিলোঁ, বিচনাৰ পৰা নামিলোঁ, ক'ৰবাত যাব লাগে বুলি নহ'ব। বিচনাত অকণমান সময় উঠি বহি ভগৱন্তক স্মৰণ কৰক। একো কৰিব নোৱাৰিলেও 3 বাৰ ওমকাৰ কৰক, প্ৰাণায়াম কৰি লৈ ভগৱন্তক স্মৰণ কৰি কেশৱ গোবিন্দৰ নামে পৃথিৱীত ভৰিখন বিচনাৰ পৰা দিয়াৰ লগে লগে এবাৰ ভগৱন্তক নিবেদন কৰি ক'লে হ'ল, হে বসুমতী মাৰ, যে তোমাৰ বুকুতে মই পুৱাৰ খোজটো পেলালোঁ, যাতে এই বিষয়ৰ কৰ্মত ক'ৰবাত বিভিন্ন কৰ্মত জৰ্জৰিত হৈ থাকোঁতে ক'ৰবাত পাপ দুখ কৰ্ম হৈ গ'লেও হে মা তুমি যাতে দুখ নোপোৱা মোক ভাৰ বহন কৰিবলৈ। আটাইতকৈ পৃথিৱীয়ে ভাৰ বহন কৰিবলৈ টান পায়, আমি সিদিনাখনো কৈছোঁ। গতিকে সেইকাৰণে আমি কৰা কৰ্মত ক'ৰবাত দুখ হ'ব পাৰে, সেইকাৰণে পৃথিৱী মাক আমি এবাৰ নিবেদন কৰিব লাগে। গোবিন্দে আসনটোক মুখ বেণুবাদ্য ধৰি, তেতিয়া সেই বেণুবাদ্য ধৰি সেইজন গোবিন্দই আমাক ৰক্ষা কৰিব। আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে নাৰায়ণ কৱচ এই মন্ত্ৰ আগবাঢ়িছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ধৰি নাৰায়ণ চক্ৰ ধৰি বিষ্ণুৱে ৰাখন্তু মই ধৰিণ অৰাম ৰাম পয়ায়ে মধুৰী ধৰি উগ্ৰ ধনু খায়ায়ে মাধৱে মুখ ৰাখন্তু গমুনু অৰাম ৰাম সন্ধ্যা কাল শিশিকে ৰাখন্তু গমুনু অৰ্ধ ৰাতি মানে পদ্ম নাভে ৰাখন্তু অৰাম পাছ ৰাতি ৰাখন্তু শ্ৰীবস্ত্ৰ কমলাজে প্ৰভাত সময়ে খৰ্গ ধৰি ভগৱন্ত কালৰ উপজিতু বিশ্বেশ্বৰী প্ৰলয় নলসম তীৰ্থক্ৰ তীক্ষ্ণতৰ মাধৱৰয়া দেখে গোবিন্দৰ দাস ভৈলু কৰিও গদায়া বৰ্জতয় অধিক ধনী শুনি লাগে ভিতু যজ্ঞ ৰাক্ষসয়াদি কৰা সোণাগীত হে পাঞ্চজন্য মাধ বৰ প্ৰিয় শংখ মূৰ শত্ৰুগণৰলা গয়োহি দিসংগ পেট পিশাচক গুৰ ব্ৰহ্ম ৰাক্ষস
শত চন্দ চৰ্ম পিয়া মাধৱৰ ঢাকিও ক সৰ্পচয় হতুকত কৰ শনি ৰাহু কেতু আদি গহ পিয়াচয় সৰ্প সিংহ ব্যাঘ্ৰ আদি কৰি যত ভয় অৰাম সবে ৰিপু নষ্ট মূৰ হৌক এটিখনে শ্ৰীকৃষ্ণৰ নামৰ ৰূপ অস্তৰ কীৰ্তনেই বেদময় গৰুৰ কৃষ্ণৰ নিজ জান সমস্তে দুখত মুক কৰা পৰিত্ৰাণ ঈশ্বৰে ৰাহুটোক সদাম উচৰি সৰ্বয়াপদত হন্তে ৰক্ষা কৰা হৰি অৰা মোৰ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয় গণ মানে শ্ৰীকৃষ্ণ নাম ৰূপ অস্তৰ সন্ধানে জয় কৃষ্ণ পুৱাৰ আগবেলা সময়ত আমি কেৱল সেইজন ভগৱন্ত নাৰায়ণৰ নাম ল'ব লাগে আৰু যেতিয়া মধ্যৰ অৰ্থাৎ দুপৰীয়া সময়ত কেৱল সেইজন বিষ্ণু নাম ল'ব লাগে আৰু যেতিয়া সন্ধিয়া সময় হ'ব সেইখিনি সময়ত কেৱল হৃষিকেশ নাম ল'ব লাগে ভগৱন্ত যে 108টা মুখ্য নামৰ ভিতৰত এই নামসমূহ একেজনে ভগৱন্ত এই নামসমূহ উল্লেখিত হৈছে মাজতে এদিন এটা ঠাইত আমাক প্ৰশ্ন কৰিছিলে যে প্ৰভু ইমান যে নাম কৈ আছে ভগৱন্তই খুব নাম এতিয়া কোনটো নাম ল'লে ভগৱন্তই ভাল পাব হয়নে বাৰু আপোনালোক আমি সমস্তে যোনটো নামকেই নলওঁ ভগৱন্তক ভগৱন্তই ভাল পাবই কিন্তু আমি শ্ৰদ্ধা সহকাৰে ল'ব লাগিব গোটেই 108টা নাম ল'ব লাগে বুলি মালাডাল জপ কৰি আছে 108টা নাম মাৰি আছো নহ'ব যদি শ্ৰদ্ধা নাই এক নামে আমাক উদ্ধাৰ কৰিব কিন্তু আমি এসোপা নাম ল'লেও নহ'ব শ্ৰদ্ধা নহ'লে সেইকাৰণে কৈছে ভগৱন্তৰ আমাৰ এটা সময় নিৰ্ধাৰিত কৰি দিছে ভগৱন্তৰ যিমানবোৰ নাম আছে এটা এটা সময় দিছে এই সময়ত এইটো নাম ল'বা তাৰ মাজতে যদি সেইখিনিও ল'ব পৰা নাই এটা নামকে লওক সেইটোৱে কৈছে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে যিটো সময় দি আছে প্ৰতিটো সময়তে ভগৱন্তৰ নামে চলি থাকিব সেইকাৰণে সন্ধিয়া সময়ত হৃষিকেশৰ নাম ল'ব দিছে আৰু আধা ৰাতিত কেৱল পদ্মনাভৰ নাম ল'ব দিছে আৰু 5 ৰাতি হোৱাৰ লগে লগে শিৱস্ব লাঞ্ছনৰ নাম ল'ব দিছে ভগৱন্তই নাম যে পিছতে খা পালোঁ কাৰ নাম ল'ম শিৱস্ব লাঞ্ছন আমি নাম ল'ব লাগিব মধ্যৰাতি খা পালোঁ তেতিয়াহ'লে আমি ভগৱন্তৰ পদ্মনাভৰ নাম ল'ম আৰু ৰাতিপুৱা সময়ত কেৱল নাৰায়ণে ৰক্ষা কৰিব সেই কৈছে প্ৰভাত সন্ধ্যাত ৰাখোনটো দামোদৰে ভগৱন্ত কালৰ ৰূপ যিটো বিশ্বেশ্বৰে প্ৰভাত অৰ্থাৎ ৰাতিপুৱা আৰু সন্ধিয়া সময়ত সেইজন ভগৱন্ত দামোদৰে ৰক্ষা কৰিব যিজনে কাল ৰূপে হয়নে বাৰু সকলো সংহাৰ কৰি আছে জীৱ জগতক সেইজন ভগৱন্তই সমস্তকে ৰক্ষা কৰিব সেই কৈছে যে ভগৱন্তৰ সেই নামৰ এনেকুৱা এটা অস্ত্ৰ কৈছে প্ৰলয় অনল সম চক্ৰ তীক্ষ্ণ তৰ মাধৱ আদেশে ভময় নিৰন্তৰ সেই চক্ৰ ভগৱন্তৰ চক্ৰ ইমান তীক্ষ্ণ ধাৰ থকা কেৱল ভগৱন্তৰ আদেশত ভ্ৰমণ কৰি থাকে এতিয়া যদি আমি কওঁ তাকে ক'ব লাগিব সেয়া হ'লে নাম সিংহ সেই নাম অস্ত্ৰ আজি নামৰ কথা ওলাই আছে সেইকাৰণে আমি দেখিবলৈ পাওঁ আমাৰ প্ৰত্যেকৰ নামঘৰ সাতলাবোৰ হয়নে বাৰু সাতলাবোৰত কি আছে তলত আছে কাছৰ তাৰ ওপৰত দেখিলোঁ আমি এটা হাতী তাৰ ওপৰত দেখিলোঁ এটা সিংহ সিংহও থাকে বহুতো সিংহ আছে ঘোঁৰা এটা থাকে সিংহও থাকে আচ্ছা ইয়াৰ তাৎপৰ্যটো হৈছে তলতো হৈছে কাছ কাছৰ হ'ল ভক্তি প্ৰদীপ যেতিয়া আমি ভকত হ'বলৈ আহিছোঁ কাছৰ দৰে যেনেকৈ শত্ৰুক দেখাৰ লগে লগে নিজৰ ডিঙি আৰু ঠেংখন সুমুৱাই দিয়ে সংযত হয় হয়নে বাৰু ভক্তি প্ৰদীপ
গতিকে আমি যেতিয়া ভকত হ'বলৈ আহিছোঁ ভক্তি কৰিবলৈ আহিছোঁ লাহে লাহে আমিও সৎটোক দেখিলে সংযত হ'ব লাগিব বেয়া মানুহ এজন দেখিলে ইয়াৰ পৰা অকণমান আঁতৰি থাকিব লাগিব সংযত আগুৱাই যাব নালাগিব হয়নে বাৰু ভৰিকেইখন উলিয়াই আগুৱাই যোৱাৰ ব্যৱস্থা কৰিব নালাগিব হয় বাৰু হাতকেইখনে আগতে কৰিব পৰা কৰ্মৰ পৰা অকণ সংযত কৰিব লাগিব ডিঙিটো সংযত মানে কি আগতে খোৱা খাদ্যৰ পৰা অকণ মুখখন পিছুৱাব লাগিব এয়া হ'লে ভক্তি প্ৰদীপ এতিয়া দিছে তাৰ ওপৰত দিলে কি হ'ল এই ভক্তি প্ৰদীপৰ ওপৰত ভক্তিৰ ওপৰত কশ্যপৰ ওপৰত কাছৰ ওপৰত আছে এটা হস্তি আচ্ছা আমি যে ভকত হ'বলৈ আহিছোঁ হস্তিৰ স্বভাৱটো আমাৰ এতিয়াও আছে পাপ হাতী হ'ল পাপৰ প্ৰতীক যে হাতীৰ স্বভাৱটো কেনেকৈ আছে ভকত হ'লেও মাজে মাজে কেইটামান কৰ্ম কৰি থকা যায় সেয়া হ'লে আমাৰ পাপ গতিকে ভক্তি ভকত হৈও তাৰ ওপৰত উঠি আছে আমাৰ ভকতৰ ওপৰত এটা উঠি আছে কি জানে পাপ অৰ্থাৎ হস্তি সেইকাৰণে একে অৱশেষত দি থৈছে সিংহ সিংহ হৈছে নাম সিংহ এয়া হ'লে নামৰ প্ৰতীক গতিকে একে শেষত দমাব পাৰিব অন্তিমত কেৱল নামে আপোনালোক আমি যিমানে ভক্তি কৰি নাথাকোঁ ভগৱন্তক যদি নাম লোৱা নাই উচ্চস্বৰে নাম যদি আমি শ্ৰদ্ধা সহকাৰে লোৱা নাই তেনেহ'লে কেৱল ভকতি কাছ আৰু হাতীতে থাকি যাব ওপৰত দমাব লাগিব কেৱল সিংহটো কাৰণ নাম এই অৰণ্যত যেনেকৈ সিংহ হ'ল বনৰজা সমস্ত হস্তিকে আদি কৰি জীৱসকলে সিংহৰ গুজৰণি শুনাৰ লগে লগে পলাই পত্ৰং দিয়ে আমাৰ প্ৰত্যেকৰ লগত কৰি থকা বিষয়ৰ কৰ্মত যি পাপ দুখ হৈছে কেৱল নাম সিংহ উচ্চাৰণ কৰাৰ লগে লগে নামৰ গুজৰণি ধ্বনি সিংহৰ ধ্বনি নামৰ ধ্বনি শুনাৰ লগে লগে সমস্ত পাপ পলাই পত্ৰং দিব সেইকাৰণে এই কথাটো আজি এই নামৰ তাৎপৰ্য অৰ্থাৎ নাৰায়ণ কৱচৰ তাৎপৰ্য হৈছে ভগৱন্তৰ নাম অৰ্থাৎ ভগৱন্তৰ নাম সিংহ ইয়াক যদি আমি শ্ৰদ্ধা সহকাৰে এই নাৰায়ণ কৱচৰ নাম যদি ভগৱন্তৰ প্ৰতি ভক্তি প্ৰেম ৰাখি আমি ল'ব পাৰোঁ সমস্তৰ বিপদৰ পৰা পৰিত্ৰাণ পাম সেই কৈছে যে এনেভাৱে হে প্ৰভু যে সেইজন ভগৱন্তৰ সেই চক্ৰই কি কৰিব সমস্ত দুখ দূৰ কৰিব হে পাঞ্চজন্যৰ মাধৱৰ প্ৰিয় শংকৰ মূৰ শত্ৰুগণক লগায়া হৃদি শংকৰ যে সেইকাৰণে ভকতৰ একান্তৰ ভকতৰ কোনো শত্ৰু থাকিব নোৱাৰে ডাইৰেক্ট কেনেকৈ হ'ব ভগৱন্তৰ সেই চক্ৰৰ দ্বাৰাই সমস্ত শত্ৰু নাশ কৰে কি ক'ব জানে আগতে মানুহজন বেয়া আছিল শত্ৰুতা ভাৱ আছিল এতিয়া ভকত হ'ল নহয় এতিয়া আগৰ দৰে ব্যৱহাৰ নকৰে ভাল ব্যৱহাৰ কৰে এই নিজে নিজে সেইজনৰ মনৰ পৰা আঁতৰি যাব অৰ্থাৎ কেনেকৈ এই ভগৱন্তৰ নামে কৰিল সেই কামটো সেই উল্লেখিত কৈছে যেনেকৈ ভূত পেট পিকাচ আৰু ঘূৰ ব্ৰহ্মা ৰাক্ষস এই সকলোকে ভগৱন্তৰ নাম লোৱাৰ লগে লগে সেই অস্ত্ৰ নাম অস্ত্ৰ দ্বাৰাই সকলোকে দূৰতে খেদাই থাকিব সেইজনৰ ওচৰলৈ ভূত পেট একোৱে আহিব নোৱাৰে ইমান ডাঙৰ অস্ত্ৰ হয়নে বাৰু সেই অস্ত্ৰডাল আমি দাঙি লৈ ফুৰাটো কষ্ট নাই প্ৰত্যেকৰ লগতে আছে তাক আমি কেৱল ব্যৱহাৰ কৰাৰহে কথা সময়ে সময়ে ব্যৱহাৰ কৰি থাকিব লাগে মাজে মাজে আৰু কষ্ট নাই লগতে আছে জন্মতে ভগৱন্তে লগতে দিয়ে দিছে অৰ্থাৎ আত্মাৰূপে হয়নে বাৰু গতিকে সেইজন ভগৱন্ত আছে পাতক শুকান বৰ্ণ হৰি নাম হুতাখন ক্ষণে কতে দহি কৰে চন্ন হেন হৰি নাম লাগ নলাইকে দূৰক যাইব আশা হৰি সবাৰ হিয়াত এতিয়া জন্মৰ লগতে হিয়াতে আহিছে আত্মাৰূপে কিন্তু আমি একো কষ্টই পোৱা নাই দাঙি লৈ ফুৰা আচলতে আমি অনুভৱ কৰা নাই যে ভগৱন্ত নামৰূপী জনাৰ্দন নিজৰ লগতে আছে তাক আমি এবাৰ বিচাৰি বা ব্যৱহাৰ কৰিব লাগে সেই ঢাকিও সৰ্পচয় শত্ৰুকটক শনি ৰাহু কেতু আদি কৰি গহৰ পিয়া যিবোৰ আমাৰ ৰিষ্টটো গহৰ দুখ কালৰ দুখ দ্ৰব্য দুখ হয় ক'ৰবাত বোলে লেঠা লাগিল কিবা লাগিল এই সমস্তবোৰ নাগ হ'ব যদি একান্ত ভকত হয় আগতে আমিও ভাবিছিলোঁ আমাৰ যেতিয়া যিসকলে লৈ আছে আমাৰ ধৰক গাঁৱতো আছে দুজনমান ভাবিছোঁ এওঁলোকে দেৱ দেৱতা একো নোপোজে চব পুজোঁ আমি হয়নে বাৰু মই প্ৰশ্ন কৰিছিলোঁ যদি কিবা কাৰণে দেৱৰ লেঠা লাগে তেতিয়া কি কৰিব আপোনালোকে এই কৈছে নিজে ভকত হ'লে গম পাই যাবি আৰু এনেকৈ গ'ল কিছুদিন যেতিয়া লাহে 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 ভকতি লাইনলৈ আহিলোঁ মাজতে দুটা ভেজাল মাৰিব লগা হ'ল প্ৰথম অৱস্থাতে সেই বছৰটোতে এটা শনি মন্দিৰ ভেজাল আছিল তেতিয়া গুৰুক সুধিলোঁ বোলে একো নাই মন্দিৰ আছে নহয় মোৰো আছে মন্দিৰত কি কৰিবা পূজাৰী থাকে পূজাৰীকে দ্ৰব্যখিনি দিবা আৰু দূৰতে নমস্কাৰ এটা কৰিব পূজাৰীয়ে জ্বলাই দিব হ'ল এক 2 নম্বৰত হনুমান মন্দিৰ লেঠা এটা আছিল তাতো দি থৈ আহিলোঁ আৰু সমস্ত হ'ল ভগৱন্তৰ কৃপাত আজিলৈ যেনিবা একো ভেজাল নাই ইমান বছৰ তেতিয়া বুজি পাইছোঁ তাৰমানে ভগৱানক ভজিলে
কাৰো একো ভেজাল নাথাকে সেইকাৰণে ইয়াত কৈছে শনি ৰাহুকে আদি কৰি গ্ৰহৰ পিয়া যিমানবোৰ আছে সকলোবোৰ নষ্ট হৈ যাব মানে থাকিব নোৱাৰে নিজৰ লগত আহিব নোৱাৰে শেষত কৈছে যে যিমানবোৰ আমাৰ ৰিপুসমূহে ইটো খাওঁ ইটো কওঁ কৰি আছে এই সমস্তবোৰ কেৱল কৃষ্ণৰ নামৰ অস্ত্ৰৰ দ্বাৰাৰ কীৰ্তনৰ অস্ত্ৰৰ দ্বাৰাৰ সকলো নাগ হৈ যাব ৰিপুসমূহ দমন হৈ যাব ভকত হোৱাৰ লগে কিয় অকণমান হ'লেও সংযত হৈ আছে প্ৰতিজন আমি মনুষ্যই যেতিয়া ভকতি দিশলৈ আহিছোঁ সকলো ৰিপু দমন কৰিব পৰা নাই দুই এটা অকণমান দমন হৈছে ক'ৰবাত লোভটো অকণমান কমিছে হয়নে বাৰু কিবা কিবি অকণমান কমিছে একেবাৰে এৰি দিব পৰা নাই আছে নিজৰ লগত থকা বস্তু হয়নে এইকেইটা বস্তু আমাৰ লগত থাকিবই সেইকাৰণে কৈছে যে বামন হয় নুপুহিলে গাই ভক্ত হয় নবধিলে ভাই ভকত হয় নাখালে মদ হয়নে বাৰু সি নাপায় বোলে ব্ৰহ্মপদ ডাঙৰ পাক লগাই দিলে হয়নে বাৰু মদ আৰু মদ মদৰ দুটা শব্দ আছে এটা মদ আৰু এটা মদেই হয় তাৰ দুটা শব্দ দুটা অৰ্থ আছে এটা হ'লে মদ এতিয়া মদ বুলি কওঁতে মদ অহংকাৰ হয়নে বাৰু আৰু এটা যে মদ অহংকাৰ দিছে শব্দ তাৰমানে কি হয় আপোনাৰ উচ্চাৰণটো একেই হৈ যায় শব্দটো কিন্তু লিখোঁতে অকণমান তাত কিবা পাৰ্থক্য আছে ক'ৰবাত কমা লাগি আছে কিবা লাগি আছে সেইকাৰণে কৈছে আমাৰ যিবোৰ মদ অহংকাৰবোৰ আমি তাক খাই শেষ কৰিব লাগিব তাৰমানে দমন কৰি আমি নিষ্ক্ৰিয় কৰিব লাগিব নিজৰ লগতে থাকিব তাক আমি মানে নাই তুল্য কৰি দিব লাগিব আৰু সেইকাৰণে কৈছে গাই পোহাৰ কথা কৈছে গাই পোহাৰ কথা আছে গাই বধ কৰা কথা গাই পোহাৰ কথা কৈছে গাইগৰাকী কোনজনী গাই পুহিব লাগিব যিজনী গাই খীৰালে অমৃত ওলায় অৰ্থাৎ আমি ভক্তি গাই এজনী পুহিব লাগিব এতিয়া ভাইক বধ কৰাৰ কথা কৈছে যে আমাৰ লগত থকা এই ভাইসমূহ যে ৰিপুসমূহ এইসকলক 6জন ভাইক মানে বধ কৰিব দিছে মানে দমন কৰি ৰাখিব দিছে বধ কৰিব লাগিব আমি এই কথাটো উল্লেখিত কৰিছে ইয়াৰ সম্ভৱ হ'ব কিহৰ দ্বাৰা কেৱল ভগৱন্তৰ নামৰ অস্ত্ৰৰ কীৰ্তনৰ দ্বাৰা সেইজন ভগৱন্তই কৈছে বেদময় গৰু কৃষ্ণ নিজৰ জান সমস্ত দুখত মোক কৰা পৰিত্ৰাণ হে প্ৰভু তুমি বেদময় তুমি গৰুৰ স্কন্ধত উঠি সেইখনে তোমাৰ জান হে কৃষ্ণ তুমি মোক সমস্ত দুখৰ পৰা পৰিত্ৰাণ কৰা আৰু সকলো আপদ আহিলে আপদৰ পৰা ৰক্ষা কৰিব কেৱল বিশ্বখনৰ নাম উচ্চাৰণ কৰিলে মোক মূৰ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয় মানে শ্ৰীকৃষ্ণ নামৰ অস্ত্ৰৰ সধানে মোৰ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয় সকলোবোৰ কেৱল শ্ৰীকৃষ্ণৰ নাম ৰূপ অস্ত্ৰৰ যদি আমি সন্ধানত থাকোঁ সদায় তেহে আমাৰ এই সমস্তবোৰ দমন হ'ব যে আমি ভগৱন্তৰ সেইজন ভগৱন্তৰ চৰণত এনেভাৱে সদায় শৰণ পখিব লাগিব আৰু এনেভাৱে শৰণ পখিলে তেতিয়াহ'লে আমাক কিবা চুল সূক্ষ্ম পানী যিমানবোৰ এই সংসাৰত ঈশ্বৰে স্বজন কৰা আছে কোনো প্ৰাণীকে আমি হিংসা কৰিব নালাগিব তেহে আমাক কিন্তু এই ভগৱন্তৰ নামে কিয়াৰ কৰিব সেই কৈছে এহি মত উপদপ আছে মানে সবে নষ্ট হৌক কৃষ্ণ নামৰ সুমনে এনেভাৱে এই জীৱসমূহ যি উপদপ আছে সকলোবোৰ কৃষ্ণ নাম স্মৰণ কৰাৰ লগে লগে সেই জীৱসমূহ আমাক হিংসা নকৰে আমি এতিয়া জীৱ হিংসা কৰাৰ কাৰণে অন্য জীৱই আমাক হিংসা কৰি থাকে হয়নে বাৰু যদি আমি কোনো জীৱকে হিংসা নকৰোঁ তেতিয়াহ'লে আমাকো হিংসা নকৰে সেইকাৰণে কৈছে ভগৱন্তৰ নাম ৰূপৰ দ্বাৰাই সমস্ত ভগৱন্তৰ স্বজন কৰা জীৱসমূহক যদি আমি দয়া কৰিব পাৰোঁ তেতিয়াহ'লে সেই জীৱসমূহ আমাক কেতিয়াও ক্ষতি নকৰে এতিয়া প্ৰমাণ চাওক আগতেতো গোটেই অটব্য অৰণ্য আছিল ইয়াৰ আগৰ যুগবোৰত সেইসকল ঋষিমুনিসকলেতো ইমান জংঘলৰ মাজত তপস্যা কৰি আছিল তেতিয়া কি এইবোৰ বনৰীয়া জন্তুবিলাক নাছিল নেকি এইবিলাক জীৱ জন্তু তেতিয়াও আছে তেওঁলোকে একো ক্ষতি কৰা নাছিল এয়া ভগৱন্তৰ নামত ধ্যানত থকাৰ বাবে সেই জীৱসমূহে তেওঁলোকৰ ওচৰেদি ঘূৰা ফুৰা ওচৰতে থাকে তেওঁলোকে কোনো ক্ষতি সাধন কৰা নাছিল এতিয়া আমি দস্যু পাই হ'লোঁ কলিযুগৰ লোকসকল সেইকাৰণে আমাক কি হয় সৰু এটা পৰুৱাই আমাক হিংসা কৰে ডাঙৰ জীৱসমূহ বাদেই দিলোঁ সৰু এটা হিংসা কাৰণ আমি হিংসুকী স্বভাৱী হ'লোঁ যেতিয়া আমাকো সেই জীৱসমূহে হিংসা কৰে সেয়ে সত্য সৰ্বজ্ঞ স্মৰে সদা মোক সৰ্বথানে সৰ্বৰূপে ৰক্ষা কৰোঁতোক এনেভাৱে সত্য ৰক্ষা কৰি সকলোৱে সকলো সময়তে সদায় যিজনে মোক স্মৰণ কৰে ভগৱন্তই কৈছে সেইজনক সকলো ঠাইতে সকলো সময়তে মই ওপৰত হওক তলত হওক দক্ষিণ দিশে সেইজনক মই ৰক্ষা কৰোঁ সেই কৈছে নখে বিদাৰিলা ঘূৰ হেন্য কশিপু
হে প্ৰভু নখে তুমি হিৰণ্যকশিপুক হীৰাৰ ফালি যেনেকৈ বধ কৰিছিলা তেনেভাৱে সেইমতে মোৰ কি কৰা মোৰ লগত থকা ৰিপুসমূহক তুমি কি কৰা এনেভাৱে বধ কৰা কৰিব আমাৰ লগত থকা ৰিপুসমূহ দমন হৈ যাবগৈ আল্টিমেটলি দমন হৈ যাব কিন্তু আমি যদি ভগৱন্তক এনেভাৱে নাম লওঁ সেই বিশ্বৰূপক কৈছে আজি বিশ্বৰূপে কৈছে দেৱগণক আৰু পৰীক্ষিতক খুব গুৰুদেৱে কৈছে এয়া হৈছে নাৰায়ণ কবচ মহাদুৰ্জয় ইয়াক কি কৰা যায় কহিলো তোমাৰ তাক ধৰি হৰিষে তোমাক ক'লো তুমি হৰিষে ধৰা হৰিক চিন্তা কৰি এই নাৰায়ণ কবচ লোৱা আৰু শুদ্ধৰভাৱে ল'বা আৰু একান্তৰভাৱে তুমি ভগৱন্তৰ চৰণত শৰণ পখিবা নাৰায়ণ কবচ কোনোবাই মুখত মাতি থাকিলেও কামত নাহিব যদি হৃদয় যদি ভগৱন্তক চিন্তা ৰখা নাই তেনেহ'লে সেই নামেও কাম নকৰিব সেইটোকে কৈ আছে নাৰায়ণ কবচৰ অৰ্থ হৈছে ভগৱন্তৰ নাম যদি আমি ভগৱন্তৰ নাম যদি আমি ভগৱন্তক হৃদয়ত স্মৰণ কৰি লোৱা নাই মুখতে লৈ থাকিলেও সেই নামেও আমাক বিপদত পেলাই থাকে মাজে মাজে কিয়নো আমাৰ অপায় মংগলবিলাক ঘটে আমি শ্ৰদ্ধাভাৱে লোৱা নাই যা হওক সেইজনে সমস্ত ভয়ৰ পৰা পৰিত্ৰাণ পাব যিমানবিলাক বিঘিনি আছে সেইজন ভগৱন্তই তেওঁ চৰণ দি বিঘিনিক দমন কৰি ৰাখিব আৰু ৰাজভয় বৰি ভয় গৃহ ভয় যত আদি ব্যাধি আদি যত আছে শৰীৰত এতিয়া ৰজাৰ পৰা ভয় হয়নে বাৰু শত্ৰুৰ পৰা ভয় এতিয়া গৃহ সংসাৰখনত আমাৰ ভয় থকা নাই তিনিটা তাপতো আমি জৰ্জৰিত ভয়তে আছোঁ সদায়তো ভয়েই খাই আছোঁ যে এই সমস্ত ভয় আদি ব্যাধি আদি যত আছে শৰীৰত আমাৰ ৰোগ ব্যাধিবোৰ শৰীৰত যিমানবোৰ আছে কিছুৱে নপায় তাক জানিবা নিশ্চয় এহি মহাবিদ্যা যিটো ধৰ হৃদয় এই সমস্ত দুখেও চুব নোৱাৰে এই মহাবিদ্যা অৰ্থাৎ ভকতি বিদ্যা ভগৱন্তৰ নাম যিজনে কি কৰে তেওঁ শুদ্ধ চিতে ল'ব পাৰে হৃদয়ত এইখিনিতে আজি নাৰায়ণ কবচ সমাপ্তি ঘটিছে